নমস্কাৰ দৰ্শক সকল স্পোকেন টিউটৰিয়েলৰ লিনাক্সৰ সৈতে সিম্পল ফিল্টাৰ্ছলৈ আপোনালোকক স্বাগতম আমি ইয়াত শিকিম হেড টেইল সৰ্ট কাট আৰু পেষ্ট এই সকলোবোৰ হৈছে কমান্ড লাইন টেক্সট ম্যানিপুলেশন টুলস আপুনি যদি টাৰ্মিনেলত এটা হেশ চিহ্ন দেখে আপুনি সেই কমান্ডবোৰ দেখুৱাবলৈ ৰুট বনাব লাগিব sudo su or su root আপুনি যদি টাৰ্মিনেলত ডলাৰ চিহ্ন এটা দেখে তেনেহলে আপুনি সেই কমান্ডবোৰ দেখুৱাবলৈ এজন সাধাৰণ ব্যৱহাৰকাৰী হ'ব লাগিব মই ধৰি লৈছো যে আপুনি এটা ডিফল্ট ইনষ্টলেচন কৰি থৈছে আৰু পাথবোৰ সলনি কৰা নাই যত ফাইলবোৰ সেভ হয় মই লিনাক্স ব্যৱহাৰ কৰিছো এইটো মডিউলৰ কাৰণে আপুনি মাউস তথা কিবৰ্ডৰ প্ৰয়োগ কৰা আৰু উইন্ডোত মেক্সিমাইজ তথা মিনিমাইজ বাটনছৰ প্ৰয়োগ কৰা জনা উচিত হয় এই ফাইলটো প্ৰথম 10টা লাইন প্ৰদৰ্শিত কৰিবলৈ আমি হেড কমান্ড ব্যৱহাৰ কৰো আৰু তাৰ পিছত এছকি ফাইল নাম দিও আহক আমি এটা ফাইল বনাও এপ্লিকেশ্যন এক্সেসৰিজ টেক্সট এডিটৰলৈ যাওক কম সময়ৰ কাৰণে মোৰ ওচৰত এই নম্বৰবোৰ আগৰে পৰা এটা ফাইলত আছিলে যাক আমি কপি আৰু পেষ্ট কৰিম ফাইলত হিট কৰক সেভ কৰক ফাইলক numbers.txt নামেৰে নাম দিয়ক আৰু সেভত ক্লিক কৰক এইটো ফাইল এতিয়া বন্ধ কৰক এতিয়া এপ্লিকেশ্যনছ এক্সেসৰিজ আৰু টাৰ্মিনেলত যাওক এতিয়া চাবলৈ চেষ্টা কৰক যে যোনটো ফাইল আমি বনাই থৈছিলো সেইটো ফাইল যদি আমি চাব পাৰো ls টাইপ কৰক আৰু এন্টাৰ টিপক আমি ইয়াত যি কৰিলো হেতুৰে আমাৰ হোম ডাইৰেক্টৰীত সকলো ফাইল আৰু ফোল্ডাৰ্ছ দেখুৱা হ'ব আমি যোনটো ফাইল বনাইছো সেইখিনিৰ কন্টেন্টছ পঢ়িবলৈ cat কমান্ডৰ প্ৰয়োগ কৰিব পাৰে cat num ফাইল নেমটো অটোফিল মানে নিজে নিজে আনিবলৈ টেবত টিপক আৰু এন্টাৰ দবাওক বলক এনেকৈয়ে হেড কমান্ডেৰে কৰো head numbers.txt এন্টাৰ কৰক এতিয়া প্ৰথম 10টা লাইন প্ৰদৰ্শিত হৈছে যদি আমি প্ৰথম 5টা লাইন দেখিব বিচাৰো তেন্তে হেড কমান্ড তথা ফাইলৰ মাজেৰে -n5 অপচনৰ প্ৰয়োগ কৰক আপ এৰো -n5 টিপক আৰু এন্টাৰ প্ৰেছ কৰক এতিয়া খালি প্ৰথম 5টা লাইন প্ৰদৰ্শিত হৈছে প্ৰেজেন্টেচনলৈ উভতি আহক টেইল কমান্ডে হেড কমান্ডৰ বিপৰীত কাম কৰে এইটো ডিফল্ট ৰূপেৰে শেষৰ 10টা লাইন প্ৰদৰ্শিত কৰে টাৰ্মিনেলত ঘূৰি আহিবলৈ Alt tab প্ৰেছ কৰক tailnumbers.txt যদি আপুনি শেষৰ 5টা লাইন চাব বিচাৰে টেইল কমান্ড আৰু ফাইল নেমৰ মাজেৰে -n5 অপচনৰ প্ৰয়োগ কৰক -n5 এন্টাৰ কৰক স্লাইডছলৈ ঘূৰি বলক এটা লগ ফাইলত সিস্টেমত হোৱা ইভেন্টছ আৰু কাৰ্যক্ৰম থাকে auth.log ফাইল যোনে লগইন আৰু লগ আউট কৰে তাৰ লগ ভালকে বনাই ৰাখে টেইল কমান্ডৰ ব্যৱহাৰকাৰীক অপচন হৈছে -f অপচনৰ প্ৰয়োগ কৰি লগ ফাইলৰ টেইলৰ অনুসৰণ কৰা যদি লগ ফাইলত এটা নতুন লগইন জুৰা হয় তেন্তে টেইল কমান্ডে তাক শেষৰ লাইন মানিব আৰু ডিফল্ট ৰূপে ইয়াৰ ওপৰত 10টা লাইন দেখুৱাব টাৰ্মিনেলত যাওক tail -f/var/log/auth.log এইটো টাৰ্মিনেলৰ সাইজ সলনি কৰা হওক বলক আৰু এটা টাৰ্মিনেল খুলো এপ্লিকেশ্যন এক্সেসৰিজ টাৰ্মিনেল টাৰ্মিনেলৰ সাইজ সলনি কৰা হওক যাতে আপোনাক দেখুৱাব পাৰো যে এখন স্ক্ৰিনত কেনেকৈ লগ ফাইলত টেইলে শেষৰ লাইন পালন কৰে নিজে নিজে su ৰূপত চেষ্টা কৰক এন্টাৰ টিপক কিছু ভুল পাছৱৰ্ড দিয়ক আৰু এন্টাৰ প্ৰেছ কৰক আপুনি দেখিব যে টাৰ্মিনেলত টেইল
যি ৰান হৈ আছে এটা নতুন লগৰ সৈতে জুৰা হৈছে তাৰিখ আৰু সময় নিৰ্দিষ্ট কৰে যে কেতিয়া অথেন্টিকেশন মানে প্ৰমাণীকৰণ বিফল হৈছে ডেট টাইপ কৰক সিস্টেমৰ ডেট তথা টাইমক চাবলৈ এন্টাৰ টিপক এইটো টাৰ্মিনেল বন্ধ কৰিবলৈ এক্সিট টাইপ কৰক ৰানিং টেইল কমাণ্ডক বন্ধ কৰিবলৈ Ctrl C প্ৰেছ কৰক আৰু স্ক্ৰীনখন মেক্সিমাইজ কৰক আমি আগৰ উদাহৰণত খালি auth.log ফাইল দেখিলো এই লগ ফাইলবোৰ লিনাক্সত প্ৰায়ে ব্যৱহাৰ কৰা হয় যদি কোনো সমস্যা আছে তেনেহলে লিনাক্স সিস্টেম এডমিনিষ্ট্ৰেটৰ তেখেতলোকৰ মেচিনক ট্ৰাবলশুট কৰি এই লগ ফাইলছৰ বিষয়ে অধিক জানিবলৈ চাব সৰ্ট কমাণ্ডে নামেৰে বুজিব পাৰি যে এখন ফাইলক আমাৰ কাৰণে দুয়োটা আৰোহী তথা অৱৰোহী ক্ৰমত সৰ্ট কৰিব পাৰে সৰ্ট numbersটিএক্সটি এইটোৱে আমাৰ numbersটিএক্সটি ফাইলক আৰোহী প্ৰকাৰত ক্ৰমবদ্ধ কৰিব মন কৰিব যে কিছু বেলেগ ধৰণৰ সৰ্ট কৰা সময়ত সৰ্টে খালি প্ৰথম আখৰটো দেখে সেই কাৰণে 10 11 আৰু 12 নম্বৰটো 2 নম্বৰৰ আগত আহে ইয়াৰ পৰা বাচিবলৈ অপশ্যন -nক জুৰক আৰু এন্টাৰ প্ৰেছ কৰক এতিয়া সৰ্টে সৰ্ট কৰিবলৈ পুৰা নম্বৰটো দেখা পায় number.txt ক ওলোটা ক্ৰমত সৰ্ট কৰিবলৈ অপশ্যন -rক জুৰক এইটো ফাইলত কিছু বহুতো নম্বৰ আছে যি পুনৰ আহে বিশিষ্ট নম্বৰবোৰক উলাবলৈ -u অন্য এটা অপশ্যন জুৰক টাৰ্মিনেললৈ যাওক আপ এৰো u এন্টাৰ কৰক আগতে দুবাৰ 2 দেখুৱাইছিল এতিয়া খালি এবাৰ 2 দেখুৱাইছে এতিয়া আমি চাম যে কিছু কলমৰ আধাৰত কেনেকৈ এটা ফাইল সৰ্ট কৰিব পাৰে বলক এটা ফাইল বনাও আৰু কি ইন কৰক যেনেকৈ কোৱা হৈছে এপ্লিকেশ্যন এচেছৰিজ টেক্সট এডিটৰত যাওক সময় বচাবৰ কাৰণে আগৰে পৰা এখন বেলেগ ফাইলত ডেটা আছে যাৰ পৰা মই কপি আৰু পেষ্ট কৰিম Ctrl C Ctrl V কৰিম ফাইলখনক marks.txt ৰে সেভ কৰক Saveত ক্লিক কৰক এই ফাইলত থকা বিশেষ আখৰবোৰ মন নকৰিব মই নিবিচাৰো যে কোনেও মোক কম মাৰ্কছ দিয়াৰ কাৰণে মোক কিবা কয় এইটো ফাইলক বন্ধ কৰক marks.txt ফাইলক বেলেগ এটা কলমৰ আধাৰত সৰ্ট কৰক টাৰ্মিনেলত যাওক সৰ্ট স্পেস marks.txt স্পেস -t স্পেস ঊৰ্ধ্বকমা খোলক স্পেস ঊৰ্ধ্বকমা বন্ধ কৰক স্পেস ইয়াত -t ডেলিমিটাৰ হয় আৰু কোটছবোৰৰ মাজত স্পেস দেখুৱায় -k টো দ্বিতীয় কলমৰ কাৰণে হয় যত সৰ্ট প্ৰদৰ্শিত হ'ব এন্টাৰ প্ৰেছ কৰক get marks.txt এইটো অৰিজিনেল ফাইল হয় যদি আপুনি দেখে যে এভিৰ ওপৰত গুছি গৈছে আৰু বালা তলত আহি গৈছে যি আমি দ্বিতীয় কলমৰ আধাৰত সৰ্ট কৰিছিলো কাট কমাণ্ডৰ প্ৰয়োগ এটা ফাইলৰ পৰা কিছু তথ্য অতৰাবলৈ কৰা হয় বলক marks.txt ত কিছু নাম উলাও টাৰ্মিনেল যাওক tab cut space marks.txt space -d space ঊৰ্ধ্বকমা খোলক space ঊৰ্ধ্বকমা বন্ধ কৰক space এইটো কাট কমাণ্ডত d
এটা ডেলিমিটাৰ হয় আৰু কোটছবোৰৰ মাজত থকা স্পেচখিনিক ডেলিমিটাৰ বোলা হয় -f2 দ্বিতীয় কলমৰ কাৰণে এন্টাৰ প্ৰেছ কৰক পাঁচতে কমান্ডে ফাইলছবোৰৰ সকলো লাইনছবোৰ মাৰ্জ কৰি জুৰাব এতিয়া numbers.txt তথা marks.txt দুইখনৰে ফাইলছ প্ৰয়োগ কৰিম টাৰমিনেলত যাওক পাঁচতে numbers.txt marks.txt আৰু এন্টাৰ টিপক এতিয়া marks.txt প্ৰথম লাইন আৰু numbers.txt প্ৰথম লাইনবোৰ জুৰা হৈছে concateFile.txt নামৰ ফাইলত পুনৰ নিৰ্দিষ্ট কৰিবলৈ আমি ৰিডাইৰেক্ট কিৰ প্ৰয়োগ কৰিব পাৰো টাৰমিনেলত যাওক আপ এৰো টিপক ৰিডাইৰেক্ট কিত টিপক যি concateFile.txt চিহ্নতকৈ ডাঙৰ হয় এন্টাৰ প্ৰেছ কৰক কেট concateFile.txt এতিয়া স্লাইডলৈ যাওক যদি আমি নম্বৰবোৰক ক্ৰমানুসাৰে টেব চিহ্ন দ্বাৰা প্ৰিন্ট কৰিবলৈ পাঁচতে বিচাৰো তেনেহলে আমি -s অপচনৰ প্ৰয়োগ কৰিব পাৰো পাঁচতে -s number.txt স্লাইডলৈ যাওক স্পোকেন টিউটৰিয়েল প্ৰজেক্ট টক টু এ টিচাৰ প্ৰজেক্টৰ এটা অংশ ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শিক্ষা মিছনৰ দ্বাৰা সমৰ্থিত হয় অধিক জানিবলৈ এই লিংকটো অনুসৰণ কৰক এই পাঠটি অৰুণ পাঠকৰ দ্বাৰা যোগদান কৰা হৈছে মই মৌচুমী মেধি IIT Bombayৰ পৰা বিদায় লৈছো ধন্যবাদ